বাইহাটাৰ লগত বহুত মানে পুৰণি এটা সম্পৰ্ক মোৰ, কাৰণ বাইহাটা চাৰিআলিত এটা অনুষ্ঠান কৰিবলৈ আহিছিলোঁ। তেতিয়াৰ পৰাই মানুহে মানে এইফালে মানে গুৱাহাটীৰ ফালে মানুহে মোক বেছিকে মানে চিনি পাইছে। আৰু এই বাইহাটা চাৰিআলিত এটা অনুষ্ঠানত মনৰ নিজানত গানটো গাইছিলোঁ। আৰু সেইদিনা এই ভিডিঅ'টো বহুত ভিউজ গৈছে, আৰু সেইটো জুবিন দা তাতে গৈছিলে। সেই ভিডিঅ'টোৰ পৰা টাৰ্ণিং পইণ্ট এটা আহিছে লাইফত। গতিকে বাইহাটা চাৰিআলিত অনুষ্ঠান কৰিবলৈ আকৌ আহিছোঁ, সেই দিনবিলাক মনত পৰিছে। গোটেইকেইটা ঠিকে আছে, আৰু আমি লাহে লাহেকে আমাৰ মানে স্বাভাৱিক জীৱন যাপনত আমি আকৌ উভতি আহি আছোঁ। কিন্তু মাজৰ পৰা অকল এটাই দুখ যে জুবিন দা নাই বুলি। গতিকে জুবিন দা নাই, কিন্তু জুবিনদাৰ গানবোৰ আছে, যিমান সৃষ্টি কৰি গৈছে কেতিয়াও শেষ নহ'ব। আজি অনুষ্ঠানত জুবিনদাৰ গান হৈছে, সকলো বহুত এনজয় কৰিছে, বহুত ভাল লাগিল। আৰু ইনষ্টিটিউচনৰ সকলো ষ্টাফ, টিচাৰ্ছ, ষ্টুডেণ্টছ সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইনষ্টিটিউট অফ এলাইড হেল্থ এডুকেশ্যনৰ তৰফৰ পৰা আমি এনুৱেল ফাংচন আয়োজন কৰিছিলোঁ। আমাৰ এই এনুৱেল ফাংচন আমাৰ সুচাৰুৰূপে অনুষ্ঠিত হৈ যায়। আমাৰ এনুৱেল ফাংচনৰ কাৰ্যসূচী থাকে, আমাৰ নাহৰ পুলি ৰোপণ কাৰ্যসূচী, তাৰপিছত আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে আমাৰ জুবিন গাৰ্গ সোঁৱৰণি সাংস্কৃতিক অনুষ্ঠানৰ আমি বিশেষ আকৰ্ষণ হিচাপে আমি ৰাখিছিলোঁ মৰ্মিতা বাইদেউ সুন্দৰভাৱে আমাৰ এক্সিলেঞ্চ মঞ্চত গীত পৰিৱেশন কৰে। আৰু আমি সমূহ ৰাইজৰ যি সহায় সহযোগিতা পালোঁ, তাৰ কাৰণে আমি সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।